নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি হোজাই ডিস্ট্ৰিক্টৰ 2025 বৰ্ষৰ এনুৱেল এক্সামিনেশ্যনৰ মেথছৰ যিখন কোৱেশ্চন পেপাৰ আছে আমি কোৱেশ্চন পেপাৰখনৰ এমচিকিউ খিনি আমি সলভ কৰিবলৈ আমি আগবাঢ়িছো ইতিমধ্যে আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ সলভ কৰি আপোনালোকৰ সুবিধা হোৱাকৈ আমি আপলোড কৰিছো আৰু তাৰ ডেসক্ৰিপচনতে আমাৰ তাৰ লিংকসমূহ আমি দি দিছো আপোনালোকে চাই ল'ব পাৰিব আৰু আহকচোন আমি আজি হোজাই ডিস্ট্ৰিক্টৰ মেথছৰ কোৱেশ্চন পেপাৰখনৰ সলভৰ মাজত আমি আগবাঢ়ো ইয়াৰ প্ৰথম কোৱেশ্চনটো কি দি আছে চাব তলত দিয়া সমতাতে কোনটো বৈশিষ্ট্য ব্যৱহাৰ কৰা হৈছে তো খুদিছে a + b = b + a বুলি কৈছে যদি আমি এটা বস্তু কি হয় যে a + b লগত আকৌ সেই বস্তুকে চেঞ্জ কৰি আমি যে লিখিছো তাক আমি খৰে কি বুলি কওঁ ক্ৰম বিনিময় বিধি বুলি কম বা বিনিময় বিধি বুলি কম এটা চাওক যেহেতুকে প্লাস চিনটো ইউজ হৈছে সো আমি কি বুলি কম ইয়াত মই যোগৰ বিনিময় বিধি বুলি কমতে অপচন নাম্বাৰ কি হ'ব এ টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনটা আমি আগবাঢ়িছো তলৰ কোন মান কেইটা সমান বুলি খুদিছে এটা যদি আমি সবই মানটো চাবলৈ যাও ইয়াৰ কৈছে 1 to the power 4 1 to the power 4 means কি 1 হয়নে আৰু any to the power 0 means কি 1 মানে 1 আৰু 2 মানটো সমান হৈ আছে 0 to the power 4 মানে কিমান 0 আৰু 4 to the power 1 মানে হৈছে কিমান 4 তে এতিয়া আমাৰ কি হ'বগৈ আমাৰ আনসাৰটো কি হ'ব চাকচোন যেহেতুকে 1 আৰু 2 মানটো যেহেতুকে আমাৰ সমান ওলালে আমাৰ হ'ব এতিয়া অপচন নাম্বাৰ 1 টো এ টো শুদ্ধ হ'ব এ আৰু 2 ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনটা আমি আগবাঢ়িছো ইয়াত কৈছে যে ষ্ট্ৰং ভাৰ্ববোৰ আমাক মিলাব দিছে আমি ষ্ট্ৰং ভাৰ্ব চাবলৈ যাওঁ ইয়াত কি দিছে চাব যে a to the power m into a to the power n ইকুৱেল টু কেন হ'ব খুদিছে এতিয়া চাওক যেহেতুকে মানে বেস কিটা সেম আছে উপৰ পাৱাৰ কিটা যদি আছে তে মাল্টিপ্লাই থাকিলে কি হয় প্লাস হয় তে কি হ'ব 1 2 কি হ'ব 1 2 হ'ব কিমান c 1c এটা চাওক এটা শৰ্ট টিক্স টু কি জানানে আমি প্ৰথমতে যেহেতুকে 1c বুলি কৈ দিছে আমি 1c সেকশন কোড আছে 1c অপচন নাম্বাৰ 8 আছে অপচন নাম্বাৰ 8 টোক আমি টিক মাৰি দিও বাকি আপুনি চাব দৰকাৰ নাই কিহৰ কাৰণে যে বাকিটা আমি নাচালেও হ'ব কাৰণ যেহেতুকে b ইয়াত 1b আছে সো এটো ভুল 1a আছে এটো ভুল 1d আছে এটো ভুল হয় না তে অপচন নাম্বাৰ 8 টোই শুদ্ধ হ'ব ঠিক আছে তথাপি আমি যদি এবাৰ চেক কৰি চাব যদি বিচাৰো যে a to the power m divided by a to the power মানে মাইনাসত হ'ব a টোই 2a মিলিছে হয় না তে a to the power m to the power n মানে a to the power m মানে b মানে 3b হয় না মিলিছে বাকি তো 4 টো নে মিলি যাব হয় না ওকে নেক্সট কোৱেশ্চনটা আমি আগবাঢ়িছো কি আছে চাচোন অখণ্ড সংখ্যাৰ যুগ্ম সংখ্যাবোৰ বাদ দিলে বাকি থকা সংখ্যাবোৰ অযুগ্ম সংখ্যা বুলি দেখাব দিছে এটা চাওক ঠিক আছে অখণ্ড সংখ্যাবোৰ আমি যুগ্ম বুলি বাদ বাকি খালি অযুগ্ম সংখ্যা হ'বই আৰু এতিয়া কৈছে কি যে তলৰ সংখ্যাবোৰ কোনটো অযুগ্ম সংখ্যা নিৰ্দেশ কৰে কথা খুজিছে এতিয়া অযুগ্ম সংখ্যা বুলি ক'লে আমি এটা বস্তু কি জানো যে 2 ৰে হৰণ না যায় যে সেকশন 2m আছে মানে 2 ৰে হৰণ যায় আই সিটো সেকশন 2m + 2 আছে যদি মই 2 এটা কমন লওঁতে কি হ'ব m + 1 হ'ব মানে 2 এ ডিভিজিবল যায় সো এটো নহব এটো মই 2 এটা কমন লব পাৰো হয়নে কি হ'ব তেতিয়া m + 2 হ'ব হয়নে কথাটো 2 এ ডিভিজিবল যায় সো ইউ নহব তে অনলি 1 বি নম্বৰ অপচনটো শুদ্ধ হ'ব 2m + 1 ওকে নেক্সট কোৱেশ্চনটো মাজত আমি আগবাঢ়িছো 0.25 শতকৰা হৈছে খুদিছে 0.25 বুলি ক'লে এতিয়া কথাটো কেনেকৈ চাব 0.25 কৈছে চাবচোন 0.25% হৈছে এটা ই কি হ'ব 25/100 হ'ব নেব 100 হ'ব মানে কেন হ'ব আৰু ইনটু কেন হ'ব পাৰ্চেন্টটো আছে কাৰণে 100 আহিব মানে এটো কাটা গ'ল কেন পাৰ্চেন্টেজ হৈ গ'ল 25% অপচন নম্বৰ কি হ'ব বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো উক্তিসমূহ হৈছে খুদিছে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি কৈছে আৰু প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কাৰণ যেহেতুকে 0 টো এটা পূৰ্ণ সংখ্যা আৰু ই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে সো অপচন নম্বৰ কি হ'ব 1 টো ভুল তে সেকেন্ডটো চাব গলে কি হয় প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয় এটো শুদ্ধ প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা হেতু নহয় মানে এটো ভুল তে কি হৈ গ'ল আমাৰ অকল 2 নম্বৰটো শুদ্ধ হৈছে আমি চাওঁচোন অপচন কি দিয়া আছে অপচন দিছে a1 only 1 শুদ্ধ 2 শুদ্ধ তেনেকৈ দিছে তে কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব মানে কেৱল 2 টো সত্য ওকে নেক্সট কোৱেশ্চনটো আমি মাজত আমি যাওঁ ইয়াত কি দিছে চাব 1 আৰু 2 মাজৰ পৰিমেয় সংখ্যা বুলি খুদিছে আৰু পৰিমেয় সংখ্যা বুলি ক'লে আমি এটা জানো শৰ্ট টিক্স কি যে দুটা সংখ্যা যোগ কৰিব লাগে 2 এ হৰণ কৰি দিব লাগে এতিয়া 1 আৰু 2 যদি মই যোগ কৰি দিওঁ তে কেন হ'ব 3/2 তেনে 3/2 হৈছে নে এটো শুদ্ধ নেক্সট কৈছে কি চাওক দুটা পৰিমেয় সংখ্যা r আৰু s ৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ল r + s/2 এটো শুদ্ধ মানে দুইটা বস্তু শুদ্ধ আৰু এই সেকেন্ড কাৰণটো লগত প্ৰথম কাৰণটো কি হৈ আছে লিংক হৈ আছে ৰিলেশনটা আছে সো কি হ'বগৈ এটো কি হ'বগৈ আমাৰ ব্যাখ্যা কৰা হৈছে তে অপচন নম্বৰ কি হ'বগৈ যুক্তি আৰু এই নম্বৰটো হ'ব কি
যুক্তি আৰু উক্তি আৰু যুক্তি দুইটাই শুদ্ধ যুক্তি আৰু উক্তি শুদ্ধ বৰ্ণনা দিছে ওকে ঠিক আছে বুজি পাইলি কথাটো আমি তে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়ো কি দিছে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় বুলি কৈছে অপৰিমেয় সংখ্যা নহয় ওকে এটা সব এটা কথা কেনে আমি কি জানো ৰুট ওভাৰ থাকিলে হয়তো অপৰিমেয় সংখ্যা যদি পূৰ্ণবৰ্গ সংখ্যা নহয় এটা চাক ৰুট ওভাৰ 23 আছে এটা অপৰিমেয় সংখ্যা ৰুট ওভাৰ 2 আছে অপৰিমেয় সংখ্যা ইয়াত কি আছে কি আছে কো ইয়াত 0 1 0 1 0 1 চাইটা 0 1 সবলে নাম্বার চেঞ্জ হৈ আছে না নাই তে কি হ'ব তেনেকে ইউ হৈ যাব অপৰিমেয় সংখ্যা ইউ হৈ গ'ল অপৰিমেয় সংখ্যা তে অনলি ওয়ান দিস অপৰিমেয় সংখ্যা নহয় কিহৰ কাৰণে 2252 হৈছে এটা পূৰ্ণবৰ্গ সংখ্যা ঠিক আছে সো অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন কি আছে চাওকচোন দা ভ্যালু অফ 125 টু দি পাৱাৰ 2/3 তে কি হ'বগে এসা 125 মানে কিমান 5 কিউব 5 কিউব টু দি পাৱাৰ হৈছে 2 কিউব মানে কি হ'বগে 5 3 into 2/3 3 कैंसिल हो गो 5 स्क्वायर में क्या होगा 25 ओके आंसर क्या होगा आंसर तो होबो আমাৰ অপচন নম্বৰ ডি তো শুদ্ধ হ'ব ओके नेक्स्ट क्वेश्चन মাজলে আমি আগবাঢ়িছো তলৰ কোনটো ৰৈখিক বহুপদ ৰাখে বুলি খুদিছে ৰৈখিক বহুপদ বুলি ক'লে ৰৈখিক মিন্স পাৱাৰ টু 1 হ'ব লাগিব হয়নে এটা সাকচন পাৱাৰ 1 ক'ত আছে ইয়াত পাৱাৰ 2 আছে পাৱাৰ 2 আছে ইয়াত পাৱাৰ 2 আছে only one d নম্বৰ অপচন শুদ্ধ হ'ব পাৱাৰ টু 1 আছে ओके नेक्स्ट क्वेश्चन মাজলে আমি আগবাঢ়িছো কি কৈছে যে 6x² + 11x + 5 এ উৎপাদীকৰণত অনুসৰণ কৰি ধাপবোৰ শুদ্ধ ক্ৰমত লিখিব দিছে মানে এটো আমি ফেক্টৰাইজ কৰা মানে স্টেপ বিলাক কি হ'ব সেই স্টেপ বিলাক আমাক কি কৈছে চাবলৈ দিছে আৰু এটা বস্তু মনত কৰক স্টেপ আমি জিয়ে নিলিখো কিয় যে কি হ'বগে সদায় যে আমি লাষ্টৰ সদায় ফেক্টৰটো লিখিব লাগিব ইয়াত চাওক যিহেতুকে ইয়াত ফেক্টৰ দুটা কি আছে কয় 2 নম্বৰটো আছে হয়নে যে 3x + 1 2x + 5 ইয়াত কি বুলি হৈ আছে ফেক্টৰ দুটা এটো হৈ আছে এটা সাকচন কোনটো স্টেপত লাষ্টত 2 নম্বৰটো আছে only one c নম্বৰ অপচনটো আছে সে আমাৰ আনসাৰটো c টো ৰাইট হৈ যাব আপোনালোকে কৰি চাবলৈ কোনো প্ৰয়োজন নাই আমি লাষ্টৰ টেক্সটটো দেখি পেলাই আমি আনসাৰ বিলাক ক'ব পৰা যাব ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলে আমি আগবাঢ়ো কি দিছে যে px = 2x + 5 বহুপদৰ শূন্য হ'ব খুদিছে যদি আমি চাবলৈ যাওঁ 2x + 5 যদি আমি = 0 বনাও এটা চাব 2x + 5 equal to যদি মই 0 বনাও তে হলে x কেন হ'বগৈ তে 2x = কেন হ'ব -5 হ'ব তে x = কেন হ'বগৈ -5/2 তে -5/2 হলে কেন হ'বগৈ আনসাৰটো অপচন নম্বৰ বি টো শুদ্ধ হ'ব ঠিক আছে বুজিব পাৰিছো কথাটো ওকে নেক্সট কোৱেশ্চনটো চাব এত কি দিয়া আছে যে যদি px এটা বহুপদ যাৰ মাত্ৰা x > 1 ঠিক আছে একতকে বেছি মানে হি ৰৈখিক হ'ব পাৰে বহুপদ হ'ব পাৰে যিকোনো এনি কাইন্ডছ অফ ই বহুপদ হ'ব পাৰে ওকে কৈছে কি যে a যিকোনো এটা বাস্তৱ সংখ্যা তে pa = হৈ গ'ল 0 মানে কি হৈছে পলিনমিয়ালটো যদি মই a ভ্যালুটো বহাও তে তাৰ কি ৰিজাল্ট হ'ব 0 হ'ব এটা আমি এটা বস্তু জানো নহয় যেতিয়া আমি এটা ফেক্টৰ যদি পজিটিভত থাকে আমি নেগেটিভ পোৰশনটো বহালে তা কি হয় 0 ওলাব লাগিব হয়নে এটা যেহেতুকে pa টো মোক পজিটিভত আছে সো কি হ'ব লাগিব তেনে হলে a to minus হ'ব লাগিব minus to কি অকলে নহব কি হ'ব লাগিব x - a হ'ব লাগিব that means x - a is the factor of this polynomial এটা আমি কি কৰিব অপচন নম্বৰ সাকচন অপচন নম্বৰ কোনটো হ'ব b টো শুদ্ধ হ'ব x - a is a factor of p of x বুজি পাইছো কথাটো ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলে আমি আগবাঢ়ো এত কি দিছে চাব যদি x - 1 p of x = x² + x + k উৎপাদক হয় তেন্তে k = -2 বুলি আমাক কৈছে এটা চাব যেহেতুকে x - 1 আছে হয়নে মই কি হ'ব পজিটিভত হ'ব মানে 1 তে 1 যদি মই বহাবলৈ যাওঁ তে কি হ'ব চাব যে 1² + 1 + k = কেন হ'ব 0 তাৰ ফেক্টৰ হয় ই হ'ল 2 + k = 0 মানে k = কেন হ'ব -2 এত কি দিছে k = -2 দিছে না মানে আমাৰ উক্তিটো শুদ্ধ ওকে উক্তিটো শুদ্ধ আমি সেকেন্ড কেস চাওঁচোন কৈছে কি যে যদি x - a p of x উৎপাদক হয় নহয় pa = 0 এটো সঁচা কথা কাৰণ ইয়াত মাইনাস আছে যদি পজিটিভত হ'ব লাগিব তেও শুদ্ধ ঠিক আছে এটা দুইটা বস্তু শুদ্ধ হলে না আৰু ইয়াৰ লগত এটো লিংক আছে সো কি হ'বগৈ আমাৰ অপচন নম্বৰ a টো শুদ্ধ হ'ব অপচন নম্বৰ a টো শুদ্ধ হ'ব যুক্তি উক্তি দুইটাই শুদ্ধ যুক্তি উক্তি শুদ্ধ বৰ্ণনা দিছে ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলে আমি আগবাঢ়িছো ইয়াত কি চাওকচোন 15 নম্বৰটো যে কৈছে কি 25 আৰু 52 বিন্দু দুটা কোড আছে খুদিছে এটা চাওক 25 মানে কি হৈছে প্লাস প্লাস 52 মানে কি প্লাস প্লাস এই দুটা কোড আছে সেম চুকৰ আছে মানে ফাৰ্স্ট কোয়াড্ৰেন্টত আছে এই চুকটোৰ আছে হয়নে সেম চুকৰ আছে তে অপচন নম্বৰ কি হ'বগৈ a টো শুদ্ধ
হ'ব বাকি আমাৰ কোনো কথাই নাই নহয় কোনটো চুকত নাই একো হয়নে নহয় সো অপচন নম্বৰ এ টো শুদ্ধ হ'ব আমি নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়িছো দা কোঅৰ্ডিনেট অফ অৰিজিন কৈছে এটা চাক মূলবিন্দু স্থানাংক কিমান মূলবিন্দু স্থানাংক কিমান বুলি আমি খুজিলে আমি জানো এটা বস্তু সদায় কি হ'বগৈ 0 0 অপচন নম্বৰ সি টো শুদ্ধ হ'ব তে কি হ'বগৈ মূলবিন্দু স্থানাংক হ'ব 0 0 মানে অপচন নম্বৰ সি ওকে নেক্সট কোৱেশ্চনটো কি দিছে যে উক্তিসমূহ দেখাব হৈছে x অক্ষৰ পৰা দূৰত্ব x স্থানাংক বা ভুজ বলে এটা চাক এটা কথা কেনেকুৱা x অক্ষৰ পৰা দূৰত্ব যদি চাব লগিয়া হয় সদায় আমি কি কমকৈ y ভ্যালুটো লওঁ এটা পইণ্টৰ y ভ্যালুটো লওঁ তে y ভ্যালুটো লবলৈ y ভ্যালুটো কি বুলি কওঁ y ভ্যালুটো আমি সদায় কি বুলি কওঁ কুটি বা অৰ্ডিনেট বুলি কওঁ ঠিক আছে সো কি বুলি হ'ব ইয়াত আমাৰ এক নম্বৰটো ভুল ঠিক আছে তা সেকেন্ডটো সেকশন x অক্ষৰ ওপৰত থকা কোনো বিন্দু স্থানাংক আৰহি হৈ গলগৈ x0 yes এটা শুদ্ধ কাৰণ x অক্ষৰ ওপৰত থাকিবলৈ হলে যিকোনো বিন্দু স্থানাংকটো সদায় কি হ'বগৈ y ভ্যালুটো 0 হয় আৰু আমি কি পঢ়িছিলো আমি a0 বুলি পঢ়িছিলো ইয়াত a বুলি নিদিবে ইয়াত কি দিছে x বুলি দিছে সো হ'ব পাৰে সো দুই নম্বৰ অপচনটো শুদ্ধ হৈ আছে তা ইয়াত চাগে কি দিছে গৈ যে কেৱল 1 সত্য কেৱল 2 সত্য 1 আৰু 2 উভয় সত্য আৰু উভয় অসত্য তা কি হ'বগৈ অপচন নম্বৰ বি টো শুদ্ধ হ'ব কেৱল 2 সত্য ওকে নেক্সট কোৱেশ্চন মাজলৈ আমি গৈছো 18 নম্বৰ কোৱেশ্চনটো কি সত্যত a + ax + by + c আৰহিটো সমীকৰণৰ মূল ৰেখা মূলবিন্দুৰ মাজেৰে যাব খুজিছে এটা চাক মূলবিন্দু বুলি কৈছে কি হ'বগৈ 0 0 ইয়াত আমি 0 বহাচোন 0 হৈ গল ইয়াত 0 বহাকে 0 হৈ যাব কি থাকিব c = 0 তে অপচন নম্বৰ c টো শুদ্ধ হ'ব এটো কিতাপৰ কোৱেশ্চনে হয় এটো আমাৰ 4. most probably 3 আছিল নেকি 3 অনুসন্ধানটো লাষ্টৰ অংকটো চাবচোন 3 নম্বৰ কোৱেশ্চনটো এটা কিতাপৰে অংক হয় ওকে নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো যদি ay = 7x - 26 সমীকৰণৰ লেখডাল 2 - 3 বিন্দুৰ মাজেৰে যায় তেন্তে এই মানটো উলিয়াব লাগে আৰু আমি যেহেতুকে এই বিন্দুটো ইয়াৰ মাজেৰে যায় বুলি কৈ দিছে তে কি হ'বগৈ x ৰ ভ্যালুটো বহাব লাগিব y ভ্যালুটো বহাব লাগিব এটা চাব যদি মই x ৰ ভ্যালুটো বহাও কেন হ'বগৈ কি হ'বগৈ 7 * 2 মাইনাস হৈ গল 26 কি আছে ফালে ay মানে a * -3 ঠিক আছে এটা -3a = 14 - 26 তে মই 27 14 মাইনাস কোতে কেন হ'বগৈ মোৰ 6 5 ইগলে কেন হ'বগৈ 2 মানে কেন হ'বগৈ আপোনাৰ -12 হ'ব হয়নে আৰু যদি a উলিয়াবলৈ যাও কেন হ'ব 4 আনসাৰ কেন হ'বগৈ d মানে অপচন নম্বৰ d টো শুদ্ধ হ'ব অপচন নম্বৰ d টো শুদ্ধ হ'ব 4 ঠিক আছে বুজি পাইছো কথাটো হৈ গল নেক্সট কোৱেশ্চন টো চোৱা যে চিত্ৰত কি দিছে চিত্ৰটো কি দিছে pq প্যাৰেলাল টু rs বুলি মোক কৈ দিছে এতিয়া pq যদি মোৰ যদি rs ৰ লগত যদি মোৰ প্যাৰেলাল হৈ যায় তেহলে ই যদি 2x হয় তে ইউ 2x হ'ব হয়নে কাৰণ কি হগানে অনুৰূপ কোণ মানে কি হৈ গল এটো হৈ গল আপোনাৰ corresponding angles ঠিক আছে তে এই 2x ৰ লগত যদি মই 80 টো প্লাস কোটা কি 180 ডিগ্ৰী হ'ব কাৰণ আমি লিনিয়াৰ পেয়াৰ হৈ আছে ৰৈখিক জুৰিয়া কোণ হৈ আছে আচ্ছা 2x + 80 = হৈ গল কেন 180 হয়নে তে 2x = কেন হ'ব 100 হ'ব মানে 80 টো হেবেলা গুছি গলে তে x = কেন হ'ব 50 ঠিক আছে x = 50 মানে অপচন নম্বৰ কি হ'ব c টো শুদ্ধ হ'ব ওকে x মানটো কেন হ'ব 50 ডিগ্ৰী ওকে নেক্সট আমি 21 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি দিছে চাওক কৈছে যে pq প্যাৰেলাল টু rs এই pq টো কি হৈ আছে rs ৰ লগত প্যাৰেলাল হৈ আছে 80 আৰু x টো দিয়া আছে সেদকৰ একেফালে থকা অন্তঃকোণ আৰু আমি কি জানো যে অন্তঃকোণৰ যোগফল সদায় কি হয় 180 ডিগ্ৰী হয় তে কি হৈ গল x + 80 = কেন হৈ গল 180 ডিগ্ৰী তে x মানটো কেন হ'ব এতিয়া x মানটো হ'ব কেৱল 180 - 80 = হ'ব 100 ডিগ্ৰী তে অপচন নম্বৰ কি হ'ব c টো শুদ্ধ হ'ব ওকে ঠিক আছে আমি বুজি পাইছো কথাটো আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো কি দিছে যে ত্ৰিভুজ ABBCCA = আৰু a angle = 60 ডিগ্ৰী b + c টো উলিয়াব লাগে এটা চাওক এটা কথা কি তিনটা বাহুৱে সমান তিনটা বাহু সমান মিন্স কি সমবাহু ত্ৰিভুজ এটা কোণৰ মান আমি 60 ডিগ্ৰী বুলি জানোৱে হয়নে তে বাকিটা বাহু মান কেন হ'ব তাহলে b কোণটো কেন 60 ডিগ্ৰী c কোণটো কিমান 60 ডিগ্ৰী যোগ কৰিলে কেন হ'ব 120 ডিগ্ৰী হ'ব না হয়নে সো কি হ'ব অপচন নম্বৰ a টো শুদ্ধ হ'ব ওকে
নেক্সট কুৱেশ্যনৰ মাজত আমি যাওঁ কৈছে যে কি চৰ্তৰ সাপেক্ষে ত্ৰিভুজ ABC আৰু PQ ৰ সমাংগসম হ'ব এটা চাওকচোন ইয়াত এটা বস্তু কি মিলি আছে ই হ'ল 2 সেন্টিমিটাৰ হয় না এবিডাল এটো PQ ৰ কি হৈছে 2 সেন্টিমিটাৰ ঠিক আছে BC হৈ আছে 4 সেন্টিমিটাৰ ইয়াত QR হৈ আছে 4 সেন্টিমিটাৰ ইয়াৰ মাজতো হৈছে 50 ডিগ্ৰী এটো হৈছে 50 ডিগ্ৰী দেখোন বাহু কোণ বাহু শিকাৰ্যমত ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব বাহু কোণ বাহু মানে সাইড এংগল সাইড অপচন নম্বৰ A টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্যনৰ মাজত আমি আগবাঢ়িছো তলৰ উক্তিলৈ দুটালৈ মন কৰিব দিছে এটা চাওক কথাটো কি কৈ দিছে আমাক যদি দুটা ত্ৰিভুজৰ ABC PQ ৰ অনুৰূপ সম্পৰ্ক AB লগত PQ টো ৰিলেচন আছে BC লগত QR আছে C লগত RP আছে এংগল A লগত এংগল P B লগত Q এংগল C লগত এংগল সাপেক্ষে সৰ্বসম হয় তেন্তে প্ৰতিক্ৰিয়া আমি মানটো দেখাব পাৰো ইয়েস এটা চাওক যদি এই দুটা এংগল সমানে বুজাই আছে সাইকিটা যদি আমাৰ সমানে বুজাতে হয় ত্ৰিভুজটা সৰ্বসম হয় মানে এটো শুদ্ধ প্ৰথম এক নম্বৰ উক্তিটো শুদ্ধ তেমি সেকেন্ডটো যদি আমি চাবলৈ যাও কি কৈছে কয় যদি এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু এটা বাহুৰ আন এটা অতিভুজ এটা বাহুৰ সমান হয় তেনে হলে কি হ'ব গৈ ত্ৰিভুজ দুটা সৰ্বসম হ'ব এটো সঁচা কথা কাৰণ সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমি 90 ডিগ্ৰীটো আমি গমে পাই গলো দুটা সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰীটো সমান হৈ গল বুজি পাই গলো অতিভুজৰ সমানটো মই কৈছে বাকি কোনোবা এটা বাহু আমাৰ সমানটো কৈ দিছে তা কি হ'ব গৈ ৰাইট এংগল হাইপোটেনিয়াছ সাইড মানে RHS দিস ৰুলৰ কাৰণে কি হ'ব গৈ উক্তি দুটা সত্য তা কি হ'ব দুইটা আমি সত্য পালো হয়নে তে কি হ'ব গৈ আমাৰ অপচনটো কি হ'ব অপচন নম্বৰ C হ'ব শুদ্ধ both 1 and 2 are true ওকে ঠিক আছে আমি নেক্সট কোৱেশ্যনৰ মাজলৈ আমি আগবাঢ়ো কি দিছে চাওক যদি এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 3:5:9:13 তেন্তে আটাইতকৈ ডাঙৰ কোণটো উলিয়াব দিছে ওকে এটা চাওক চতুৰ্ভুজৰ কোণৰ সমষ্টি কিমান আছিল 360 ডিগ্ৰী আছিল তে 360 ডিগ্ৰী যেতিয়া আছিল তে ইয়াত যদি মই ৰেশিওটো চাবলৈ যাওঁ তে কি হ'ব গৈ তে 3x + 5x + 9x + 13x ইকুৱেল কিমান হ'ব গৈ 360 হয় না এৰিয়া মই চাওঁ গতে এগুলো যোগ কৰিলে কি হ'ব গৈ 30x হ'ব 30x ইকুৱেল কি হ'ব গৈ 360 তে x ইকুৱেল কি হ'ব গৈ 12 ওলাই যাব x 12 পাই গলো মোক যেটা ডাঙৰ গুণটো কথা কৈছে তাকে 12 ৰ মই কি কৰিম গৈ এই 13 টো মাল্টিপ্লাই কৰিম কাৰণ ডাঙৰ গুণটো 13 হ'ব হয় না তে 12 ৰ লগত যে মই 13 মাল্টিপ্লাই কৰো আমাৰ আনসাৰটো হ'ব কি জানেনে 156 বুজিব পাইছো কথাটো ওকে ঠিক আছে নেক্সট কোৱেশ্যন মাজলৈ আমি আগবাঢ়িছো এজোৰ বিপৰীত সমান বাহু সমান আৰু সমান্তৰ চতুৰ্ভুজটো হয় খুদিছে এটা চাওক ইয়াৰ এজোৰ বুলি কৈছে দুজোৰ বুলি কোৱা হতেন কিন্তু বস্তুৰ কোৱেশ্যনটো বেলেগ হৈ গলহেতেন যেটোকে এজোৰ বুলি কৈছে এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল বুলি কৈছে তে এজোৰ যেটা সমান আৰু সমান্তৰাল হয় ই সদায় কি হৈ যায় ট্ৰেপেজিয়াম হয় অপচন নম্বৰ কি হ'ব গৈ দ্বিতীয় হ'ব যদি দুজোৰ বুলি ক'লে হেতেন তেতিয়া গোটেইকেইটা আহিলেহেতেন কিন্তু হয় না তেতিয়া কথাটো বেলেগকৈ ক'ব লগা হ'লহেতেন বা ইহঁতৰ হেৰি সমান কৰ্ণ সমান বুলি ক'লে হেতেন চাওক বিপৰীত বাহু সমান আৰু সমান্তৰাল বুলি ক'লে আয়তো হয় সমান্তৰিকো হয় বৰ্গও হয় যদি কৰ্ণকেইডাল যদি সমান বুলি কৈ দিয়ে তেতিয়া কিন্তু আয়ত আৰু বৰ্গ আহিব আৰু যদি সমান নহয় বুলি ক'লে সমান্তৰিক আহিব আৰু যদি কয় চাৰিটা বাহু সমান আৰু কৰ্ণ সমান তেতিয়া কিন্তু বৰ্গ আহি যাব ঠিক আছে সো ইয়াত যেহেতু এজোৰ বিপৰীত বাহু বুলি কৈছে সো অপচন নম্বৰ কি হ'ব গৈ ডি টো শুদ্ধ হ'ব ই যে ট্ৰেপেজিয়াম ওকে আমি নেক্সট কোৱেশ্যনৰ মাজলৈ আমি আগবাঢ়ো ইয়াত কি দিছে যে এটা সমান্তৰিকৰ বিপৰীত কোণ দুটাৰ মাপ ক্ৰমে 3x - 50 আৰু কি দিছে x + 40 = 40 তে এটা কোণৰ মাপ 85 বুলি আমাক কৈ দিছে ওকে এতিয়া চাওক আমি কি জানো যে সমান্তৰিকৰ বিপৰীত কোণটো সদায় ইকুৱেল হয় হয়নে সমান তুমি জানো তে কি হ'ব গৈ 3x - 50 = হ'ব কিমান x + 40 x + 40 এটা চাওকচোন মই কি কৰোঁ গৈ 3x x ৰ ফালে হংগ -x হৈ গল 50 ফালে গুচি গলে কি হ'ব গৈ 90 হৈ গল মানে 2x = কি হৈ গল 90 হৈ গল তে x = কি হ'ব গৈ 45 হয়নে x = যদি 45 হৈ যায় তখন আমি যদি এটা চাওকচোন এংগলটা এটা যদি কৈ চাও কি হ'ব 85 মানে এটা শুদ্ধ হৈছে আমাৰ 85 বুলি দি দিছে আমাৰ শুদ্ধ ওকে সেকেন্ড আমাৰ যুক্তিটো কি দিছে সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান ইয়েস সমান হয় আমি জানো তে দুইটা শুদ্ধ হ'ল কিন্তু চাওক সমান্তৰিকৰ বিপৰীত কোণবোৰ সমানৰ লগত এই ৰুলটো এপ্লাই কৰিহে মই এইটো অংক সলভ কৰিছো হয়নে সো কেৱল ইয়াৰ কি হৈছে গৈ শুদ্ধ ব্যাখ্যা হয় তে অপচন নম্বৰ কি হ'ব গৈ অপচন নম্বৰ এ টো শুদ্ধ হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে ঠিক আছে অপচন নম্বৰ এ টো হ'ব আমি নেক্সট কোৱেশ্যনৰ মাজলৈ আমি আগবাঢ়ো এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ একে ভূমিৰ ওপৰত আৰু
একে সমান্তৰালৰ মাজত থাকে তেনে ত্ৰিভুজৰ কালি সমান্তৰিক কালিটোৰ অনুপাতটো উলিয়াব দিছে আৰু এটা কথা কি জানো আমি কি জানো যে সমান্তৰিকৰ কালিটো ত্ৰিভুজৰ কালিৰ দুগুণ বা ত্ৰিভুজৰ কালি সমান্তৰিক কালিৰ আধা মানে কি আছে ত্ৰিভুজৰ কালিটো কি হ'বগৈ ইকুৱেল টু কি হ'ব হাফ অফ সমান্তৰিক কালি হৈ যায় তে কি হ'বগৈ 2:1 হ'ব ঠিক আছে মানে ত্ৰিভুজৰ কালি দুগুণ কৰিলেহে সমান্তৰিক কালিটো পাওঁ হয় নে 2:1 তে অপচন নাম্বাৰ কি হ'বগৈ অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মানে আগবাঢ়িছো কি দিছে 29 নম্বৰ কোৱেশ্চন চিত্ৰৰ এটা ত্ৰিভুজ বা দুটা সমান্তৰিক একে ভূমিৰ ওপৰত অৱস্থিত একটি ভূমি হল সুধিছে যে এতিয়া কথাটো কেনেকৈ চাওক এতিয়া ত্ৰিভুজ বুলি ক'লে ত্ৰিভুজ হৈ গ'ল এইটো এটা হয়নে এইটো ত্ৰিভুজ আৰু সমান্তৰিক দুটা সমান্তৰিক বুলি কৈছে এটা সমান্তৰিক হৈছে এইটো হয়নে আৰু এটা সমান্তৰিক হৈছে এইটো ঠিক আছে এটা ভূমিডাল কোনডাল এইডাল হয়নে বাৰু এইডাল হয়নে এই নামটো কি হ'বগৈ এ বি হ'ব তে অপচন নাম্বাৰ কি হ'বগৈ এ বি অপচন নাম্বাৰ এ ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনলৈ মাজলৈ আগবাঢ়িছো ইয়াত কি দিছে চাওক এ বি চি ডি সমান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু ক্ৰমে ই এফ জি এইচ হ'লে ইয়াৰ কালি ই জি এফটো সুধিছে দে চাওক এ বি চি ডি এটা সমান্তৰিক মধ্যবিন্দু এটা কানেক্ট কৰি দিলো হয়নে তে এই পোৰ্শনটোৰ কালিটো কি হ'ব ডাঙৰটো সদায় কি হয় আধা হয় তে হাফ অফ এ বি চি ডি অপচন নাম্বাৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব হাফ অফ এ বি চি ডি কালি ঠিক আছে ওকে বি নম্বৰটো হ'ব এতিয়া চাব 31 নম্বৰ কোৱেশ্চন কি হৈছে এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ ব্যাসাৰ্ধ এইটো মিছা কথা কাৰণ কেনেকৈ চাওক বৃত্তৰ বৃহত্তম জ্যাডাল কি বুলি কওঁ আমি ব্যাস বুলিহে জানো হয়নে ব্যাসক আমি বৃত্তৰ বৃহত্তম বুলি কওঁ তে প্ৰথমটো ভুল সেকেন্ডটো কি দিছে চাওক বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক এটা ব্যাসাৰ্ধ বুলি কয় ইয়েস কাৰণ কেন্দ্ৰৰ লগত যিকোনো বৃত্ত যে আমি কানেক্ট কৰো কি হয় যে ব্যাসাৰ্ধ বুলি কয় এইটো শুদ্ধ 2 নম্বৰটো শুদ্ধ হয়নে তে এতিয়া চাওক প্ৰথমটো ভুল সেকেন্ডটো শুদ্ধ মানে কোন শুদ্ধ হৈ গ'ল কোন কেৱল দুইটো সত্য মানে অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো ইয়াত কি দিছে চাওকচোন চিত্ৰটো দিয়া হৈ আছে ও কি দিছে দুডাল সমান জিয়া ওকে আৰু এটা বস্তু আমি জানো নহয় দুডাল সমান জিয়া সদায় কি কৰে দুডাল সমান জিয়া সদায় কি কৰে যে ইহতে কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকে হয়নে আমি জানো তে কি হ'বগৈ ও ই ইকুৱেল টু হৈ যাব ও এফ যেহেতুকে আমাৰ ও ই 3 সেন্টিমিটাৰ বুলি আমাক দিয়া হৈ আছে তে ও এফ সমান কেন হ'ব 3 সেন্টিমিটাৰ হ'ব তে অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব মানে আমি কি জানো যে কেন্দ্ৰৰ পৰা সমদূৰত্বত থকা জিয়াবোৰ কেন্দ্ৰৰ কি বুলি কয় সদায় সমান জানো আমি আৰু যেহেতুকে আমাৰ সমান বুলি কৈ দিছে দেন কি হ'ব হৈ গ'ল বুজি পাইছো কথাটো ওকে আমি নেক্সট কোৱেশ্চনলৈ মাজলৈ আগবাঢ়িছো ইয়াত কি দিছে চাওকচোন এ বি সি ফিগাৰটো দিয়া তিনটা পইণ্ট দিয়া হৈ আছে বি ও সি মান দিয়া আছে 30 ডিগ্ৰী এটো কিতাপৰ অংকই হয় বাৰু 30 ডিগ্ৰী দিয়া হৈ আছে এ ও বি 60 ডিগ্ৰী বুলি দিছে এটা এই গুটেটো যোগ কৰি কেন হ'ব 90 ডিগ্ৰী হ'ব উলিয়াব দিছে কোন এই কোনটো মই উলিয়াব দিছে আৰু আমি কি জানো যে আৰ্কত যেটো এংগল ফৰ্ম কৰিব সেই কি হয় এই চেণ্টাৰত বনোৱা এংগলটোৰ হলে আধা হয় ই যদি 90 ডিগ্ৰী হৈছে ই কেন হ'ব নহলে 45 ডিগ্ৰী হ'ব বুজি পাইছো কথাটো তে আমাৰ অপচন কি হ'বগৈ অপচনটো হৈ যাব ডি অপচন নাম্বাৰ ডি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়ো ইয়াত কি দিছে চাব ও কেন্দ্ৰীয় বৃত্তত এ বি ডাল ব্যাস বুলি কৈ দিছে এটা চাওক এ বি ডাল ব্যাস বুলি কৈ দিলে নেক্সট হৈছে এংগল এ টো হৈছে 40 ডিগ্ৰী এংগল এ টো 40 ডিগ্ৰী উলিয়াব দিছে এংগল এ বি সি মানে এ টো কোন নাম উলিয়াব দিছে তে কোনে এটা চাওক যেহেতুকে ই ব্যাস হৈ আছে ব্যাস আমি কি জানো অৰ্ধবৃত্তস্থ কোন অৰ্ধবৃত্তস্থ কোণৰ মান কিমান 90 ডিগ্ৰী তে ই হৈ গ'ল 90 ডিগ্ৰী ই 90 ডিগ্ৰী হৈ গ'ল ই হৈ গ'ল 40 ডিগ্ৰী তে কেন হৈ গ'ল প্লাস কৰিলে 130 ডিগ্ৰী হৈ গ'ল গৈ হয়নে ই যদি 130 ডিগ্ৰী হৈ গ'ল তেনেহলে এই কোণ কি এংগল হ'ব এতিয়া 180 মাইনাস কৰি দিয়কচোন 50 তে অপচন নাম্বাৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব 50 ডিগ্ৰী বুজি পাইছো কথাটো অপচন নাম্বাৰ বি টো শুদ্ধ হ'ব নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িলো কি দিছে চাওক 30 সেন্টিমিটাৰ পৰিসীমা বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ কালি সুধিছে এতিয়া যেতিয়া পৰিসীমাটো আমাক দি দিছে আৰু কি দিছে সমবাহু ত্ৰিভুজ বুলি কৈ দিছে আমি সমবাহু ত্ৰিভুজ আছে কি আছিল তিনটা বাহু সমান তে চাওক ইয়াক মই 3 এ যদি ডিভাইড কৰো কেন হ'ব এটা বাহু কেন ল'বগৈ 10 বুলি ওলাই যাব হয়নে আমি কি গম পালো এটা বাহুৰ মাপটো হৈছে 10 সেন্টিমিটাৰ তে সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো কি আছিল √3/4 সাইড স্কয়ার মানে কি হ'বগৈ 10 স্কয়ার এটা চাওক 10 স্কয়ার মানে কি হ'বগৈ 10 স্কয়ার মানে হ'ব কিমান 100 হয়নে চাইয়ে যদি মই কাটি দিওঁ কেন হ'বগৈ 25 মানে কেন হ'বগৈ 25√3 সেন্টিমিটাৰ তে অপচন নাম্বাৰ কি হ'বগৈ সি টো শুদ্ধ হ'ল 25√3 সেন্টিমিটাৰ স্কয়ার ওকে আমি নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়িছো ইয়াত কি দিছে চাব যে পি কিউ আৰ ত্ৰিভুজৰ পি কিউ ইজ টু কিউ আৰ ইজ টু পি আৰ এটো কি দিয়া আছে
2:3:4 দিয়া হৈ আছে আৰু এই তিনটা বাহুৰ যোগফল কিমান দিছে আমাক 90 বুলি আমাক কৈ দিছে হয় না তে এতিয়া আমাক উলিয়াব দিছে কি যে ত্ৰিভুজটো এৰিয়াটো আমাক উলিয়াব দিছে ওকে এৰিয়া জানিবলৈ হলে আমি এখন কি হিৰণৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব ইয়াত হয় না প্ৰথমে আমি সাইডকিটা গম পাব লাগিব নহয় এটা যেহেতুকে ইয়াত পৰিসীমাটো 90 বুলি আমাক কৈ দিছে আৰু এতিয়া যেহেতুকে 2:3:4 কি হ'বগৈ 2x + 3x + 4x = কেন হ'বগৈ 90 হয় না এই প্লাস কোন কেন হ'বগৈ 9x = কেন হ'বগৈ 90 হয় না তেতে মই যদি x উলিয়াব যায় কেন হ'বগৈ 10 হৈ যাবগৈ x টো যদি 10 হৈ যায় তে সাইড কিটা কি হ'ব এতিয়া সাইড কিটা হ'ব কিমান 2:3:4 আছিল তে কেন হ'ব 20 হৈ গ'ল এটা 30 হৈ গ'ল এটা আৰু 40 হৈ গ'ল এটা হয় না এটা চাওক আমাকে কি উলিয়াব লাগিব এতিয়া মই কালিটো উলিয়াব লাগিব হয় না তে কালি এটো এৰিয়াটো কেনেকৈ উলিয়াম এতিয়া কি আছিল s * s - a s - b s - c আছিল তে ইয়াৰ পৰা s কেন হ'ব মানে কি আছে অৰ্ধ পৰিসীমা কিমান 90 কেন হ'বগৈ 45 হ'ব অৰ্ধ পৰিসীমা তে কেন হ'ব এতিয়া চাওক 45 মাইনাস কেন হ'বগৈ 20 নেক্সট কি হ'ব 45 মাইনাস হ'ব কিমান 30 নেক্সট কেন হ'ব 45 মাইনাস হ'ব কিমান 40 হয় না এটা এটো মই সলভ কৰোঁগৈ তে কি ওলাবগৈ মোৰ the 45 আহিব তা 45 যে মই 20 মাইনাস কেন হ'ব 25 আহিব তাছত 45 যে মই কেন 30 মাইনাস কেন হ'ব 15 আহিব তে 45 যে মই কেন 40 মাইনাস কেন হ'ব 5 আহিব এটা দেখোন এটো কেন হ'ব 5 9 গুণ 45 মানে কেন হ'ব 9 * 5 হল 25 মানে কিমান 5 স্কয়ার হয় না ইনটু কেন হ'ব 15 * 5 এই 5 টো আৰু এই 5 টো মিলি পেলাই কি হ'বগৈ 5 এটা ওলাই আহিব 9 পৰা 3 ওলাই আহিব 5 স্কয়ার পৰা 5 ওলাই আহিব কিন্তু এই √15 টো থাকি যাব হয় না আসলে এটা কেন হ'ব কি ওলাই আহিলে আমি কি গম পালো 3 ওলাই আহিলে 5 ওলাই আহিলে √15 থাকি গল হয় না তে 5 5 25 25 75 75 √5 75 √5 ক'ত আছে 75 √15 ক'ত আছে অপচন নম্বৰ সি টো আছে 75 √15 সেন্টিমিটাৰ স্কয়ার বুজিব পাইছো কথাটো ওকে নেক্সট কথাটো কি দিছে চাওক ষ্টমহনা মিলাব দিছে আৰু মিলাবলৈ হলে মই এটা শৰ্ট ট্ৰিক্স দেখাইছো যে প্ৰথমতে আমি এটা বস্তু সিলেক্ট কৰিলে হ'ল তো বাকি হ'ব আমাৰ অটোমেটিক হৈ যাব এটা চাওকচোন ইয়াত কি দিছে সিলিন্ডাৰ কি দিছে বৰ্গপৃষ্ঠকালি সিলিন্ডাৰ বৰ্গপৃষ্ঠকালি ফৰ্মুলা কি আছিল 2πrh ও a লগত 3 তে a লগত 3 ক'ত আছে অপচন নম্বৰ a আৰু অপচন নম্বৰ d আছে হয় না অপচন নম্বৰ a আৰু অপচন নম্বৰ d আছে b টো আপুনি কাটি দিয়ক c টো আপুনি কাটি দিয়ক থাকিলে a আৰু d নেক্সট শংকু কথা কৈছে শংকু কি হয় πr আৰু জানোৱে তে কি হ'ব b1 ক'ত আছে b1 আছে অপচন নম্বৰ d আছে ঠিক আছে হৈ গল হ'ব অপচন নম্বৰ d টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন মাজলৈ আমি আগবাঢ়িছো লম্ববৃত্তাকাৰ চুঙাটাৰ ভূমিকালি দিছে যে 154 সেন্টিমিটাৰ স্কয়াৰ ভূমি ব্যাসাৰ্ধ আমাক উলিয়াব দিছে এতিয়া চাওক ভূমিকালিটো দিয়া হৈছে এটা চাওক ভূমিকালি মানে কি হৈছে πr স্কয়াৰ = হৈছে কিমান 154 হয় না তে r স্কয়াৰ কেন হ'বগৈ π ভ্যালুটো হৈছে 22/7 তে কেন হ'বগৈ 154/7 ইনটু কি হ'বগৈ উল্টাটো হৈছে তলত 22 হ'ব তলত হ'ব 22 ওপৰত হ'ব কিমান 7 কাৰণ ইয়াত কেন এবাৰ 22/7 পৰা গৈছে না ইয়াত তো 7 টো ইয়াৰ ওপৰলৈ গৈছে 22 তললৈ যাব হয়নে কথাটো এতিয়া চাব যদি মই কাটাকুটি কৰো 11 এ কাটিলে দুবাৰ গ'ল 11 এ কাটিলে 14 বাৰ যাব 2 এ কাটিলে 7 বাৰ মানে 7 স্কয়াৰ হয়নে তে r কেন হ'বগৈ 7 সেন্টিমিটাৰ বুজিব পাইছো কথাটো ওকে তে আমাৰ কি হ'বগৈ অপচন নম্বৰ বি টো শুদ্ধ হ'ব হয়নে নহয় তো নেক্সট কি হ'বগৈ এটা শংকুৰ ভূমি ব্যাসাৰ্ধ কেন হ'বগৈ 2r ওকে উচ্চতা কিমান দিছে 1/2 শংকুটোৰ আয়তনটো আমাক উলিয়াব দিছে এই চাওক শংকুটোৰ আয়তনৰ ফৰ্মুলা কি আছিল 1/3 পাই r স্কয়াৰ h r মানে কি দিছে 2r দিছে হয়নে r স্কয়াৰ h মানে কি দিছে 1/2 হয়নে 1/3 পাই 4r স্কয়াৰ ইনটু 1/2 এটা এই 2 দি 4 কাটিব পৰা যাব দুবাৰ যাব হয়নে কি হ'ব আনসাৰটো 2/3 হয়নে 2/3 পাই r স্কয়াৰ তে কি হ'বগৈ 2/3 পাই r স্কয়াৰ অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনলৈ মাজলৈ আমি আগবাঢ়িছো কি দিছে চাব যে ইয়াৰ এটা এই কিউবিক কেইটামান দিয়া হৈ আছে হিহঁতৰ মুঠ আয়তনটো উলিয়াব দিছে এটা চাওক প্ৰথম কথাটো হৈ গ'ল আমি কিউবিক কেইটা আছে আমি হিচাপ কৰোঁচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আছে হয় 15টা আছে ওকে ইয়াত এটা এটা কিউবৰ কি দি আছে দিশ দিয়া হৈ আছে মানে সাইডটো দিয়া হৈছে কিমান বুলি 3 সেমি দি দিছে এটা আয়তন কিমান এটা আয়তন উলিয়াবলৈ হলে কি আছিল l কিউব আছিল মানে সাইড কিউব 3 কিউব মানে কিমান হ'ব 27
হয়নে এই 27 খনে মই 15 মাল্টিপ্লাই কৰিব লাগিব কাৰণ 15টা আছে যদি মাল্টিপ্লাই কৰিবলৈ যাওঁ কিমান হ'ব আনসাৰটো আমাৰ হ'ব কিমান 7 5 25 5 0 ইমান হ'ব কিমান 405 অপচন নম্বৰ কি হ'ব এইটো শুদ্ধ হ'ব ওকে মাল্টিপ্লাই কৰিলে যেটো আনসাৰ হ'ব সেটোৱে হ'ব ওকে আমি নেক্সট কোৱেশ্চন মাজলৈ আমি 41 নম্বৰ কোৱেশ্চন তুলে এটো আসলে কি হয় আমাৰ বোৰ্ডে কাটি থোৱা আছে কি তথাপিও আমাক যেহেতুকে কাৰ্বিলং ডিস্ট্ৰিক্টটো দেখা পাইছিলো হোজাই ডিস্ট্ৰিক্টটো দেখা পাইছো এটো সব তথাপিও আমি তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় বুলি সুধিছে আৰু কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ হৈছে ৰেঞ্জ অপচন নম্বৰ বি2 মধ্যমা বহুলকটো হয় আৰু কি বুলি কয় ৰেঞ্জটো নহয় ওকে 42 নম্বৰ কোৱেশ্চন কি দিছে চাব যে এই সংখ্যাকেইটা কি উলিয়াব দিছে মাধ্য উলিয়াব দিছে আৰু মাধ্যটো হৈছে সাম অফ অল অবজাৰভেশন ডিভাইডেড বাই নাম্বাৰ অফ অবজাৰভেশন এৰ ফৰ্মুলা মানে কি হয় গোটেই সব আমি যোগ কৰিব লাগিব আৰু কেটা সংখ্যা আছে সেইটো ডিভাইড কৰিব লাগিব এছা সংখ্যা কেটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে তলত 10টা 10 উপৰ কেন যদি যোগ কৰি দিওঁগৈ কেন হ'বগৈ হ'ব কিমান 2 3 5 5 2 7 7 3 10 10 2 12 12 3 15 15 17 17 20 20 2 22 22 3 25 25 তা কেন হ'বগৈ 2.5 হয়নে তে কি হ'বগৈ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব 2.5 ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়ো কি দিছে যে যদি 10 11 12 10 15 14 15 13 12 x 9 7 বহুলক 15 হয় আচ্ছা বহুলক মানে কি জানানে বহুলক মানে হৈছে যে যেটো সংখ্যা বেছিবাৰ ৰিপিট হৈ আছে ওকে যদি বেছিবাৰ ৰিপিট হৈ আছে এটা চাওঁক কোনটো বেছিবাৰ ৰিপিট হৈ আছে চাবলৈ হলে আমাক কৈছে কি যে 15 টো বেছিবাৰ ৰিপিট হৈছে বুলি কৈ দিছে কিন্তু আমি যদি দেখা পাই থাকো 10 টো দুবাৰ 12 টো দুবাৰ 15 টো দুবাৰ হৈ আছে যেতিয়াকে 15 টো এর আনসার হ'ব সো x জগত কোন হ'ব লাগিব 15 হ'ব লাগিব হয়নে কা তেতিয়া কি তিনিবাৰ হৈ যাব হয়নে তে অপচন নম্বৰ কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনৰ মাজত আমি আগবাঢ়িছো ইয়াত কি দিছে চাওক একেলগে দুটা মুদ্ৰা আছে মুদ্ৰা 500 বাৰ টাচ কৰা হল মানে 500 বাৰ আমি টাচ কৰিছো তাৰে কি হৈছে গৈ দুটা মুণ্ড পাইছে 105 বাৰ এটা মুণ্ড পাইছে 275 বাৰ এটা মুণ্ড পোৱা নাইকে 120 বাৰ তে আমাক সুধিছে কি যে এটা মুণ্ড প্ৰাপ্ত হোৱা ঘটনা কথা সুধিছে এটা মুণ্ড প্ৰাপ্ত হোৱা এটা মুণ্ড প্ৰাপ্ত কিমান হৈছে 275 বাৰ হৈছে তে কি হ'বগৈ 275 বাই কেন হ'বগৈ 500 যদি আমি যদি কাটাকটি কৰিবলৈ যাওঁ 5 দি কাটিলে কেন হ'বগৈ 100 হ'ব 5 দি কাটিলে কেন হ'বগৈ 55 মানে কেন হ'বগৈ 0.55 হয়নে 0.55 কোড আছে অপচন নম্বৰ সি টো আছে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ যাওঁ 45 নম্বৰ কোৱেশ্চনটোতে এত কি দিয়া আছে যে যদি কোনো ঘটনা ই সংঘটিত হোৱা সম্ভাৱিতা PE হয় তেন্তে আমাক সুধিছে আৰু আমি এটা কথা কি জানো যে সম্ভাৱিতা সদায় কি হৈ যায় গৈ একতকৈ সৰু হয় বা সমান হয় আৰু শূন্যতকৈ ডাঙৰ বা সমান হয় কি হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে এই 45 টা কোৱেশ্চনে আছে হোজাই ডিস্ট্ৰিক্টত আজি হৈ যোৱা মেথছৰ কোৱেশ্চন পেপাৰখনৰ সলিউশনখিনি আমি ইয়াৰ সেকশন বি পাৰ্টটো আমি আগবাঢ়োছো এখিনি বস্তু যথেষ্ট ইজিকে দিছে বাৰু আমি চালে আমি গমে পাই যাম ওকে সাকসম তথাপি মই বুজাব ট্ৰাই কৰো ইয়াৰ কি সেকশন কি দিছে যে তলৰ বহুপদটো উলিয়াব আছে যেতিয়া a t = a হয় তে আমি একো নাই টি জায়গাত আমি a বহাই গলে হ'ল তে কি হ'ব 4 a to the power 4 হ'ব 5 a to the power a cube হ'ব minus a square হ'ব plus 6 হ'ব এটো হৈ গল গৈ তাৰ মান হয় নাই কাৰণ যেহেতু আমি a মানটো একো নাজানো হয় নাই এটো বহাই দিলে হৈ যাব ওকে নেক্সট কি কৈছে গৈ 8x³ + y³ + 27z³ minus 18xyz এটো কিতাপৰ অংক হয় এটো আমি বনাব যাওঁ কি আছিল যে 2x³ + y³ + 3z³ minus 3abc আছিল হয় না 3xyz আছিল তে কি হ'ব 2x y আৰু কি হ'ব 3z হয়নে মিলিছেনে বস্তুটো 3 3 গুণ 9 9 18 মিলি গল তে ইয়াৰ ৰিজাল্টটো কি আছিল যে a + b + এটা মই লিখিবলৈ গলে বা বহুত দীঘল হৈ যাব তে a³ x³ + y³ + z³ minus 3xyz ফৰ্মুলা কি আছিল যে x + y + z whole into x² + y² + z² minus xy minus yz minus zx আছিল সো হেমতে আমি লিখি দিলে আনসাৰটো পাই যাম ওকে ঠিক আছে তাৰ নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো 48 নম্বৰ কোৱেশ্চন কি আছে x + y = 7 লেখ অঙ্কন কৰিব দিছে আৰু লেখ অঙ্কন কৰিবলৈ হলে কি আছিল গৈ আমি x + y = 7 মই অলৰেডি সাইন আপ চেপ্টাৰটো ভিডিও আপলোড কৰিব আমি দি দিছো আপলোড কৰিছো আপোনালোকে ডেসক্ৰিপচনটো লিংকটো পাই যাব তে লেখ কেনেকৈ অঙ্কন কৰিব লাগে তাত মই ভালদৰে বুজাই থোৱা আছে আপোনালোকে চাই ললে গম পাই যাব লিনিয়াৰ ইকুৱেশ্যন যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো পাৰ্টত আপোনালোকে চাই ললে গম পাব ওকে এটো তথাপি মই দেখাইব ট্ৰাই কৰিছো x কেন হ'ব 7 - y
এটা বক্স বনাব লাগিব হয়নে তাৰপিছত ইয়াত x লিখো ইয়াত y লিখো যদি মই y জেগাত 0 1 লিখো তে কেন হ'বগৈ 7 আহিব ইয়াত 6 আহিব তেনেকৈ কেন হ'ব 2 বকিলে 5 আহিব তেনে পইণ্টটা উলিয়াই ল'ব লাগিব আমি লেখিতা গম পাই যাম হয়নে ওকে আমি নেক্সট কোৱেশ্চনলৈ মাজলৈ যাওঁ এখন ক্ৰিকেট খেলত 30টা বলৰ ভিতৰত 6টা বল বাউণ্ডাৰী কোবাইছে বাউণ্ডাৰী নুকুবাৰ সম্ভাৱিতা উলিয়াব দিছে বাউণ্ডাৰী এটা চাওক 30টা ভিতৰত যদি 6টা যদি বাউণ্ডাৰী কোবাই নুকুবাই কেইটা নুকুবাব কেইটা 24টা এনএস কৰি দিলো আৰু টোটাল বল কেনটা আছে 30টা আনসাৰ কেন হ'ব 24/30 ওকে আৰু নেক্সট কোৱেশ্চনলৈ আগবাঢ়িলো ABC সমকোণ ত্ৰিভুজৰ এংগল A 90 ডিগ্ৰী AB = AC এংগল B আৰু C মানটো লৈ গৈছে একদম ইজি চাওক সমকোণী ত্ৰিভুজ বুলি কৈ দিছে চাওক সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে আমি এটা চাওক যদি মই আঁকিবলৈ যাওঁ তে কি হ'বগৈ এটো আঁকি দিলো এটো A এটো হ'ল B এটো হ'ল C এটো হ'ল 90 ডিগ্ৰী AB লগত AC সমান বুলি মই কৈছো এটো লগত AC সমান বুলি কৈছে আমি কি জানো সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান তে B লগত এংগল C টো সমান ই 90 ডিগ্ৰী যদি হৈ গ'ল তেহলে সাম অফ P + C কেন হ'ব 90 ডিগ্ৰী তে এটা কেন হ'ব কোন যদি দুটা কোণ যোগ কৰিলে যদি এই দুটা কোণ যোগ কৰিলে যদি 90 ডিগ্ৰী হয় তে এটা মান কেন হ'ব 45 ডিগ্ৰী হ'ব হয় না এটা আমি লিখি দিলে হ'ব ওকে তথাপি আমি এবা এই তলৰ কোৱেশ্চনটো আমি চাওঁচোন বাও এই অৰ্ডিয়া কোৱেশ্চন চাওঁচোন এটো কিতাপৰ অংক আৰু এটো MCQ আহিছে হয় না নহয় চাওঁচোন সটো আটাইকেইটা কোণ নিব দিছে এই চাবলৈ কেনে কৰিম আমি এটো কেন 3x 5x 9x 13x চাৰিটা কোণ যোগ কৰিলে কেন হ'ব 360 ডিগ্ৰী কাৰণ চতুৰ্ভুজৰ কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী হয় না নহয় যদি মই যোগ কৰোঁ কেন হ'ব তেতিয়া 3x + 5x + 9x + 13x = কেন হ'ব 360 তেতিয়া কেন হ'বগৈ 30x = কেন হ'বগৈ 360 তে x = কেন হ'বগৈ 12 x মানটো 12 হৈ যায় তেনে আমি কি হ'ব 100 সতি বা মই 3 মাল্টিপ্লাই কৰিলো 36 ওলালে 100 সতি 5 এবাৰ মাল্টিপ্লাই কৰি 100 সতি 9 কি লয় 12 সতি 3 মাল্টিপ্লাই কৰি 36 ওলালে 12 সতি 5 মাল্টিপ্লাই কৰিম 12 সতি 9 মাল্টিপ্লাই কৰিম হয় না তে আৰু সতি 30 মাল্টিপ্লাই কৰি যেটো আনসাৰ পাম হেতু আমাৰ কোন কিটাৰ মান ওলাই যাব হয় না ওকে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো ওকে এটো বৃত্ত অংকই হয় বৃত্ত চেপ্টাৰো মই অলৰেডি আপলোড কৰিব আপুনি ভিডিওসমূহ দি দিছো লিংকসমূহ ডেসক্ৰিপচনতে আছে তাতে চাই লব পাৰিব 10 নম্বৰ চেপ্টাৰটো তাত দি থোৱা হৈ আছে তথাপি মই কৈ দিব চেষ্টা কৰিছো বাৰু ABC 69 এটো 69 বুলি কৈ দিছে এটো হৈছে 31 তেনে এটো কোন কেন হ'ব কওকচোন কাৰণ ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী এটা মই যদি 180 পা যদি এই 69 আৰু 31 মই প্লাস কৰি কেন ওলাবগৈ 100 ওলাব হয়নে 100 যদি মাইনাস কৰি কেন ওলাব 80 ই কেন ওলালে 80 ওলাই গ'ল তে এটো লগত এই কোণটো সমান নহয় কিয় সমান যে এটা একে বৃত্তাংশত থকা কোণবোৰ সদায় সমান তে কি হ'ব গৈ 80 ডিগ্ৰী হৈ যাব হয় না ওকে নেক্সট কি দিছে যাকচোন এই অংকটো দিছে এটো উদাহৰণ অংক চাওক এই উদাহৰণ অংক মই কিনে আপলোড কৰি থোৱা হৈছে চাব পাৰিব আপোনালোকে এটা কি দিছে চাব TQR 40 ডিগ্ৰী TQ এটো 40 ডিগ্ৰী দিয়া হৈ আছে হৈ গ'ল নেক্সট কি কৈছে গৈ SPR 30 ডিগ্ৰী 30 ডিগ্ৰী কৈছে আমাক x উলিয়াব দিছে আৰু আমাক y উলিয়াব দিছে এই চাবচোন ই 90 ডিগ্ৰী বুলি আমাক কৈ দিছে ই যদি 90 ডিগ্ৰী হয় ই যদি 40 ডিগ্ৰী হয় তেনে x টো উলিয়াব লাগে তে তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী 90 + 40 কিমান 130 এটো কেন হ'ব তে 50 ডিগ্ৰী ওলাই গ'ল না 50 ডিগ্ৰী ওলাই গ'ল এটা চাওক y টো উলিয়াব y টো আমি কি জানো যে আমি কি জানো এটা বস্তু যে ত্ৰিভুজৰ বহি কোণৰ মাপটো দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান তে y গ'লে কেন হ'ব x + 30 হ'ব না x মান আমি কেন পালো ইমাত্ৰ 50 পালো 50 30 কেন 80 তে y টো কেন হ'ব 80 ডিগ্ৰী হ'ব বুজিব পাৰিছো কথাটো এই উদাহৰণ অংক হয় আপোনালোকে চাই ল'ব পাৰিব আৰু মই ভিডিও বনাই আপলোড কৰি থোৱা হৈ আছে তে চাই ল'ব দেখা পাব ওকে এটা সমবাহু ত্ৰিভুজৰ কালি উলিয়াব দিছে যাৰ পৰিসীমা 24 সেমি এটো সতি একে দেখোন হেগিও দিয়ে হৈ আছে MCQ দি দিছে তথাপি কি দিছে জানো হ'ব আৰু দিয়ক ন নিছে যেতিয়া পৰিসীমাটো কথা কৈ দিছে সমবাহু ত্ৰিভুজ পৰিসীমা সমবাহু ত্ৰিভুজৰ পৰিসীমাটো হলে কি হয় 3 * সাইড হয় না এই মই 3 দি হৰণ কৰিলে কেন সাইড কেন লবগৈ সাইডটো লব কিমান আমাৰ 8 এইটো ওলাই গ'ল ই যদি 8 যদি ওলাই গতে সমবাহু ত্ৰিভুজৰ কালি কেন হ'ব √3/4 সাইড স্কয়াৰ এটা চাবা √3/4 সাইড স্কয়াৰ √3/4 সাইড স্কয়াৰ মানে কেন হ'ব 8 স্কয়াৰ হয় না তে 8 স্কয়াৰ মানে কিমান 64 এটা চাওক 64 যদি মই লিখিব যাও √3/4 * 64 সাই কাটিলে কেন বাৰ যাবগৈ সাই কাটিলে এবাৰ এফালে হৈ যাব কিমান 8 বাৰ সৰি 16 বাৰ 16 বাৰ তা 16 কেন হ'ব 16√3 হ'ব তে 16√3 সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে নেক্সট 53 নম্বৰ কোৱেশ্চনটো আগবাঢ়িলো 14 সেন্টিমিটাৰ লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠকাল দিছে 88 সেন্টিমিটাৰ এটো কিতাপৰ কোৱেশ্চন হয় না 88 সেন্টিমিটাৰ দিয়া হৈ আছে চুঙাটোৰ ভূমি ব্যাসটো উলিয়াব দিছে ওকে এটা চাওক বক্ৰপৃষ্ঠকালিটো দিয়া হৈ আছে এটা বক্ৰপৃষ্ঠকালি ফৰ্মুলা কি আছিল আসলে কিমান চুঙাৰ 2πrh হয় না ইকুৱেল কিমান দিছে গৈ
88 বুলি দি দিছে এজা 2 থাকিলে 22/7 ইনটু r কিমান হ'বগৈ r তো আমি নাজানো হয়নে কিন্তু h আমি কি জানো 14 বুলি কিন্তু আমি জানো 14 ইকুয়াল কিমান হৈ গল 88 এই হাতেদি যদি মই কাটুংগৈ দুবাৰ যাব তে 2 2 গুণ 4 এটা কিমান হ'বগৈ 88 হ'ব মানে কি হ'বগৈ 88 r ইকুয়াল হৈ গলগৈ 88 মানে r কিমান হৈ গলগৈ 1 তে r যদি 1 হৈ গল তেহলে হেই ব্যাস কিমান হ'ব 2 2 দি পন কৰি যদি হ'ব হয়নে এটো হ'ব নেক্সট এটা সেকশন C 54 নম্বৰ কোৱেশ্চন তোলে নিয়ে তালিকা প্ৰাপ্ত ভিত্তিত দুটা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বিতৰণ উল্লেখ কৰা হৈ আছে ওকে ইয়াত বাৰংগটাখিনি দিয়া হৈ আছে তো কি কি কৰিছে স্তম্ভ লেখা কি কৰিছে তো আমি জানোৱে কাৰণ আমি এটো কিতাপৰে হয় হয়নে কিতাপতে দিয়া হৈ আছে স্তম্ভ লেখটো আমি চাই ললে হ'ব ওকে আমি এটো আঁকিবলৈ বা মন নাযাওঁ তাৰ নেক্সট কোৱেশ্চনটো কি দিছে চাওক 2019 চনৰ সপ্তদশ লোকসভা সমষ্টিৰ ভোট ডাটা হৈছে 80% এজন প্ৰাৰ্থীয়ে 65% নিৰ্বাচনত জিকিলে তেওঁ পোৱা মুঠ ভোট আছিল ইমান মুঠ ভোটাৰৰ সংখ্যা উলিয়াব দিছে এটো কোন বেলেগ ষ্টাইল দিছিল কোৱেশ্চনটো একো নাই মুঠ ভোটাৰ 80% ভোটদান লৈ হৈছিল তেওঁ মুঠ ভোট হৈছে ইমান 65% পাই তেওঁ জিকি গলে তেওঁ মুঠ ভোট হৈছে গৈ ইমান তে সমষ্টিটো এতে মুঠ ভোটাৰৰ সংখ্যাটো উলিয়াব দিছে ওকে এতিয়া কৈছে কি যে চাওক 80% এ মুঠ ভোট ডাটা মানে ভোট দিছে 65% পাওঁতে তেওঁ জিকিছে তেওঁ পোৱা মুঠ ভোট হৈছে ইমান মানে কি হ'বগৈ আমি যদি উলিয়াওগৈ যে মুঠ ধৰিলো মুঠ সংখ্যা কিমান এক সেকেন্ড মই কৈ আছো ধৰিলো মই x টোটাল মানে ভোট দিয়া মানুহ হৈছে x তে x তো পালো x ৰ 65% টো হৈছে কিমান এইটো 5720 হয়নে তবা মই x ৰ ভ্যালু উলিয়াব পাৰিম মানে কি পাই গলো তেতিয়া মই মুঠ মানে ভোট দিছে হেতু গম পাই গলো ঠিক আছে এটা মুখ কিমান ভোট দিছে মই হেতু গম পাই গলো যে হেতু যদি মই গম পাই যাম তে হেতু হৈ গল গৈ 80% হয়নে তে মই আউবা ধৰিলো আউতা ধৰিলো y বুলি ধৰিলো কি টোটাল ভোট ডাটা তাৰ 80% হে ভোট দিছিলে হেতু হৈ গল কিমান হ'ব গৈ x হ'ব x বুলি মই লিখি দিম তে মই y ভ্যালুটো পাই যাম নহয় তে আনসাৰ মুঠ ভোটাৰৰ সংখ্যাটো আমাৰ ওলাই যাব ওকে আৰু নেক্সট কৈছে কি যে 321 আৰু 396 মৌলিক উৎপাদকৰ উলিয়াই গসাগু লসাগু নিৰ্ণয় কৰা হয়নে নহয় এই গসাগু লসাগু নিৰ্ণয় কৰিব দিছে আমি কি জানো যে ইহঁতৰ ফেক্টৰ কেটা উলিয়াই লম ইয়া ফেক্টৰ কেটা উলিয়াই ললো যদি যিকিটা বস্তু মিলি থাকিব হেতু হৈ গল গসাগু যিকিটা মিলিছে নাই মিলা সব মিলে কি হৈ যাব লসাগু হয়নে ওকে সংখ্যা ৰেখাত ৰুটটো বহাব দিছে তুমি জানোৱে হয়নে এটো ইজি আহিলে নেক্সট কি দিছে 0.235 2353535 তো মোক কি পি বাই কিউ প্ৰকাশ কৰিব দিছে এটো মজা দিছে কাৰণ 0.235 ৰ লগত আমি কিবা 100 মাল্টিপ্লাই কৰি লব লাগিব হয়নে 100 মাল্টিপ্লাই পইণ্টটো ইয়ালে গুছি আহিব হয় তা পি বাই কিউ প্ৰকাশ আমি কৰিব পাৰিম হয়নে হেনে কৰি ললে হৈ যাব নেক্সট কি দিছে যে এটো দিছে ইমান আৰু ইমান এটো আৰু এটো বহুতটাক ইমানে ভাগ কৰিলে সমান ভাগ শেষ পোৱা যায় বুলি কৈছে যে এই x - 2 দিছে না নাই এই 2 টো মই কি কৰিম ইয়াত বহাই দিম দি পেলে মই এটা ইকুৱেশ্যন পাই যাম আকৌ ইয়াত বহাই দিম এটা ইকুৱেশ্যন পাই যাম দুইটা ইকুৱেশ্যন মই ইকুৱেল কৰি দিলে এই ভ্যালুটো আহি যাব ওকে নেক্সট কি কৰিব x ৰ জায়গাত 2 বহাব ঠিক আছে x ৰ জায়গাত 2 বহাব x ৰ জায়গাত 2 বহাব এটা ইকুৱেশ্যন পাব এটা ইকুৱেশ্যন পাব যেটো ভাগ শেষটো সমান বুলি কৈছে ইকুৱেল দিব এই ৰিজাল্টটো আহি যাব ওকে নেক্সট কোৱেশ্চন দিছো এটো অংক আহি গল দেখো এটো উদাহৰণ অংক হয়নে এটো খুব কম আহে একো নাই ঠিক আছে এটো ইজি আছে তথাপি অংকটো মই কৈ দিছো বা এটো মই কৰি প্লে আপলোড কৰি থোৱা হৈছে আপোনালোকে চাই লব পাৰিব এটো ডেসক্ৰিপচনতে লিংকটো দি দিছো বা ওকে এটো সেকশন কি হ'বগৈ এইকিটা অন্তঃসমৰী খণ্ড বুলি কৈ দিছে সো এটো কোনে সমান এটো কোনে সমান হয়নে এটা এই গুটেকিটা কোন যদি মই যোগ কৰোতে কেন হ'বগৈ হয়নে কিলকে 180 মাইনাস কেন হ'ব y টো আহিব 180 মাইনাস এটো আহিব হয়নে তো 180 মাইনাস যদি এটো হয় 180 মাইনাস যদি এটো হতে x ইকুয়াল কেন হ'বগৈ 180 মাইনাস y প্লাস z হ'ব y প্লাস z মানে কেন হ'ব 180 মাইনাস এটো হৈ যাব না তো x এর ভ্যালুটো ওলাই যাব এবাৰ ট্রাই কৰি চাবচোন এয়া কিতাপৰ অংকই হয় উদাহৰণ অংকই হয় তো ওকে এটো তো বহুত বা আহিছে এটো উদাহৰণ 5 টো ৰেখা আৰু কোণৰ হয় না এই চাবচোন কি দিছে 28 কোণ এটো দিয়া হৈ আছে r টো আমাক উলিয়াব দিছে হয় না আৰু a দিয়া হৈ আছে ওকে কি আছে চাবচোন a আৰু b মান এটা 65 দিছে qrt মানে r টো কিমান দিছে 65 বুলি আমাক কৈ দিছে তে a কেন হ'ব তে 65 ইকুয়াল টু এই গুটে এংগলটো হ'ব না কাৰণ এটো কি হ'ব একান্তৰ কোণ হ'ব কাৰণ pq লগত এটো প্যাৰালেল হৈ আছে হয় না তে মই 65 ক 28 মাইনাস কৰি দিও এই ভ্যালুটো পাই যাম এই ৰিজাল্টটো যেটা মই পাই গলো এটো 90 ডিগ্ৰী হৈ আছে মই জানো একা পাৰপেন্ডিকুলাৰ বুলি মোক কৈ দিছে তে 90 প্লাস এটো তে কেন হ'বগৈ যদি মই 180 পা যদি মই 90 প্লাস a যদি মাইনাস কৰি দিও হয়নে এটো আৰু এটো মাইনাস কৰি দিও তাকে b টো মান পাই যাম হয় এটো কিতাপৰ অংক এটো উদাহৰণ অংক
সব উদাহৰণ অংক দিছে দেখোন এটো উদাহৰণ অংক চাওক এই ত্ৰিভুজ চেপ্টাৰটোৰ কি দিছে যাক মধ্যবিন্দু বুলি কৈ দিছে তে এটো লগত এটো সমান হয়নে নেক্সট এটা সমান্তৰাল কৈছে তা কি হ'বগৈ এটো কোনৰ লগত এটো কি হ'ব বিপৰীত কোণ হ'ব এটো কোনৰ লগত এটো কি হ'ব সমান্তৰাল বুলি কৈছে যেতিয়া একান্তৰ কোণ হ'ব তে কোণ বাহু কোণ চিকাজমা ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল হয়নে তে OC = OB হৈ যাব O বিন্দুটো BC মধ্যবিন্দু হৈ গ'ল এটো কিটা অংক হয়নে ওকে নেক্সট টু চাওকচোন বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তটোৰ আন এটা অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ এটো আমাৰ বৃত্ত চেপ্টাৰটো 10 নম্বৰ চেপ্টাৰটোৰ উদাহৰণ অংক আৰু এটো অংক মই অলৰেডি আপলোড কৰিছো আপোনালোকে ডেসক্ৰিপচনতে চাই ল'ব পাৰিব এটো বৃত্ত চেপ্টাৰটোৰ উদাহৰণ এই উপপাদ্য 8 নম্বৰটো যে এই 8 নম্বৰটো একদম মজাকে কৈ থোৱা হৈ আছে ওকে চাই ল'ব পাৰিব পাৰ্ট নম্বৰ এছাকে লিনিয়াৰ ইকুৱেশ্যনৰ পাৰ্ট নম্বৰ 3 হ'ব নেকি চাই ল'লে গম পাব ওকে নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো কি আছে 10 মিটাৰ গভীৰতা চুঙা আকৃতি পাত্ৰ এটাৰ অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠ ৰং কৰোতে ইমান টকা খৰচ হৈছে প্ৰতি খৰচত 20 টকাকৈ হয় আমাৰ তলৰ হেকিটা উলিয়াব লাগে ওকে এটো এমসিকিউ টাইপ দি দিছে চাচোন কেনেকে যে পাত্ৰটোৰ অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠ কালি সুধিছে একো নাই এটো ডিভাইডেড বাই 20 কৰকচোন কেন হ'বগৈ 110 হ'ব মানে 110 মিটাৰ স্কয়াৰ অপচন নম্বৰ বি কাৰণ আমি এটো হ'ল প্ৰতি বৰ্গ মিটাৰ খৰচ এটো হ'ল টোটাল খৰচ ডিভাইড কৰিলে আহি যাব ওকে নেক্সট কি দিছে ভূমি ব্যাসাৰ্ধ উলিয়াব হৈছে চাওক যেহেতুকে আপোনালোকে বক্ৰপৃষ্ঠ কালিটো পাই গ'ল বক্ৰপৃষ্ঠ কালিটোৰ ফৰ্মুলা কি আছিল 2 কিহৰ 1 মিনিট এটো দিছে গছুঙাৰ ওকে 2 পাই rs = হৈছে 110 আৰু গভীৰতা মোক 10 বুলি দিছে h মান 10 বুলি দিয়া হৈ আছে এ চাওক কি হ'বগৈ মই আকবা লিখিছো বাও তে কি হ'বগৈ 2 * 22/7 * r * কি হ'বগৈ 10 = কি হ'বগৈ 110 হয়নে এটা চাইছো মই এই r কেন হ'বগৈ 110 * 7 2 * 22 হ'ব কি লগে 10 0 0 কাটা গ'ল এটো কাটি দিলো দুবাৰ গ'ল কি হ'ব 7/4 হয়নে 7/4 হৈ যাব তেনেকৈ আমি আনসাৰটো পাই যাম ওকে আমি ভূমি ব্যাসাৰ্ধ তেনেকৈ ওলাই যাব কাজে আমি 7/4 পাইছো 7/4 বুলি ক'লে কেন হ'বগৈ যদি মই ডিভাইড কৰোঁগৈ কেন হ'বগৈ 1.75 হ'ব ওকে এইটো হ'ব অপচন নম্বৰ এটো শুদ্ধ হ'ব ওকে পাৰ্টটো ধাৰকত্ব উলিয়াব আছে ধাৰকত্বটো কি হয় আমি তাক এটা r জানো h জানো আমি তা হেৰি উলিয়াই দিম পাই r স্কয়াৰ h আমি যদি বহাই দিওঁগৈ পাই r স্কয়াৰ h যদি মই উলিয়াই দিওঁগৈ তা আয়তনটো গম পাই যাম আয়তনটো উলালে ইয়াৰ আনসাৰটো গম পাই গলো হ'ব নেক্সট আছে 1 কিলোলিটাৰ 10 কিলোলিটাৰ ঘন কৰিছে এটা চাওক কিলোলিটাৰ যদি নিব লগা হয় 1 কিলোলিটাৰ মানে কেন হ'বগৈ 1000 লিটাৰ কেতিয়া হ'ব যেতিয়া 1 মিটাৰ কিউব হয় হয়নে অপচন নম্বৰ এ ঠিক আছে তে এইখনে আছিল হোজাই ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা আমি সলভ কৰিবলৈ আমি চেষ্টা কৰিলো যিমানখিনি পাৰো আপোনালোকৰ সুবিধা হোৱাকৈ আমি দিবলৈ চেষ্টা কৰিছো আপোনালোকে চাই ল'ব পাৰিব আৰু আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা সলভ কৰি আমি অলৰেডি আপলোড কৰিছো আমি তাৰ ডেসক্ৰিপচনতে আমাৰ লিংকসমূহ আমি দি দিছো আপোনালোকে চাব আৰু কেনেকৈ পায় আমাৰ কমেন্টত কমেন্ট কৰি জনাব আৰু সকলোৰে সুবিধা হ'বলৈ আমি চেষ্টা কৰিছো আপোনালোকৰ ভিউজ বা কমেন্টে আমাক যথেষ্টখিনি আগ্ৰহ উৎসাহ প্ৰদান কৰে আমি আগুৱাই যোৱাত আৰু অনাগত দিনত আমি নতুন নতুন ভিডিঅ লৈ আপোনালোকৰ মাজত আমি আগবাঢ়িম সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি এই ক্লাছটো পা বিদায় মাগিছো আৰু সকলোৱে ভালদৰে পঢ়া একদম বিন্দাস ধুনিয়াকৈ পঢ়া অকমান খালি ক্ৰিটিকেল এটা আহিছে প্ৰশ্ন একো অসুবিধা নাই কিয়া তো মেট্ৰিকৰ কাৰণে একদম ইজি হ'ব টেনচন নলবা ধুনিয়াকৈ পঢ়া ভালদৰে পঢ়া আগুৱাই যোৱা ধন্যবাদ